এইবোৰ ৰঙা চন্দন। এই ৰঙা চন্দন ন? হয়, এইটো ৰঙা চন্দন। এইটো চন্দনৰ পাতটো মই আজিহে দেখিছো দেই, সঁচা কথা ক'বলৈ গ'লে। এইটো ৰঙা চন্দন। ৰঙা চন্দন, এই বগা চন্দন। তাত বহি থাকোতে আমাক কৈছিলে যে মোবাইলৰ টাৱাৰে যি গছ-গছনি বহুতখিনি ক্ষতি কৰিছে। সেই কেনেকুৱা ধৰণৰ কি ক্ষতি আপুনি দেখিছে? অষ্টবাৰ্ষিক চুকাফা ৰাইডাৰ্ছ ছুপাৰ স্পৰ্টা 2026 দিনাংক 26 জানুৱাৰী স্থান লাকুৱা চলাপথাৰ প্ৰতি শ্ৰীযুত তিলেশ্বৰ সন্দিকৈ আদৰ্শ কৃষক লাকুৱা চলাপথাৰ শ্ৰদ্ধাভাজনীকৈ জয় জয়তে চুকাফা ৰাইডাৰ্ছ মটৰচাইকেল ক্লাবৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মন উন্মাদ হৈহে পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন। নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো। সকলোকে সৰ্বপ্ৰথমে ৭৭তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া হৈছে যি প্ৰগতি কৃষি পাম লাকুৱা। এই কৃষি পামৰ যিজন স্বত্বাধিকাৰী, তেওঁক আমাৰ যি এচিভাৰ এৱাৰ্ড 2026 চুকাফা ৰাইডাৰ্ছৰ তৰফৰ পৰা তেখেতক দিয়া হ'ব। সেইবুলি তেখেতৰ ওচৰলৈ আমি আহিছোঁ আৰু তেখেতক কি কাৰণেনো আমি এচিভাৰ এৱাৰ্ড এইবাৰ চিলেক্ট কৰিছোঁ দিবৰ বাবে সেই বিষয় লৈ আপোনালোকক ক'ম। যি আপোনালোকে পৰিৱেশ দেখিছে, এয়া যি এক সুন্দৰময় পৰিৱেশ, এই পৰিৱেশটি তেখেতে যে ইমান ধুনীয়াকৈ ৰাখিছে, তেখেতে যি আমাৰ উঠি অহা প্ৰজন্মৰ বাবে যি এক উদাহৰণ, সেই বিষয় লৈ আমি তেখেতক এচিভাৰ এৱাৰ্ড দিবৰ বাবে আমি আহিছোঁ আৰু লগতে এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আহক, প্ৰকৃতিৰ মাজলৈ আহক। ইয়াত চকুৰ লগতে মনৰ আনন্দ আপোনালোকে উপচি পৰিব। আপোনালোকে আহি আমাৰ গৃহত উপস্থিত হৈছেহি, তাৰ বাবে সকলোলৈ মোৰ ভগৱানৰ ওচৰত যাতে সকলোৱে স্বাস্থ্য ভালে ৰাখে। ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ। এজোপা নাৰিকল গছত প্ৰকৃততে কিমান পাত থাকিব লাগে, সবল সবল মানে গোটেই যদি নেউকি এজোপা নাৰিকল গছত 35 কিলো পাত থাকিব লাগে। বৰ্তমান সময়ছোৱালৈকে আপোনালোকক যিমানখিনিলৈকে দেখালোঁ আপোনালোকে গমেই পালে। আৰু প্ৰথমতো যি মই আপোনালোকক ক'লোৱেই যে আমাৰ চুকাফা ৰাইডাৰ্ছ মটৰচাইকেলিং ক্লাবৰ তৰফৰ পৰা প্ৰত্যেক বছৰে যে আমি এজন বিশেষ ব্যক্তি নিৰ্বাচিত কৰোঁ, যি তেখেত এইজন ব্যক্তি যি আপোনালোকক দেখাইছিলে। আৰু বৰ্তমান সময়ছোৱাত তেখেতৰ লগত আমি বহুখিনি বাৰ্তালাপ কৰিলোঁ আৰু এতিয়া আমি এই বিশেষ যিজন ব্যক্তি তেখেতৰ ওচৰলৈকে যাম, গৈ মেলি তেখেতক বিশেষভাৱে অকণমান অনুৰোধ জনাম যে আপুনি যে ইমান ধুনীয়াকৈ যি আপোনাৰ এক ফাৰ্মিং কৰিলে, আমি যিসকল ব্যক্তি আহিছোঁ এতিয়া বৰ্তমান সময়ছোৱাত আমি চাবৰ বাবে বহু ইচ্ছুক। যদি আপুনি বেয়া নাপায়, আপোনাক অনুৰোধ জনাইছোঁ কোনফালে কি আছে, গোটেইখিনিতো দেখুৱাটো সম্ভৱ নহয়, কিন্তু যিমানটো আপুনি পাৰে অকণমান যদি দেখাই দিয়ে আমি ভাল পাম। নিশ্চয় দেখাম। আমাৰ মাজত বিশেষ ব্যক্তিজন হৈছে তিলেশ্বৰ সন্দিকৈ ডাঙৰীয়া। গতিকে আমি এতিয়া গোটেই বাৰীখন চাবলৈ যাওঁ। আহক, দাইদেউৰ লগতে যাওঁ। এইবোৰ ৰঙা চন্দন। এই ৰঙা চন্দন ন? এইটো ৰঙা চন্দন। এইটো চন্দনৰ পাতটো মই আজিহে দেখিছো দেই, সঁচা কথা ক'বলৈ গ'লে। এইটো ৰঙা চন্দন। ৰঙা চন্দন, এই বগা চন্দন। এইবিলাক বগা চন্দন। এইটো এতিয়া যথেষ্ট বজাৰ আছে ইয়াত। বাৰীখন আপুনি যে ইমান চফা কৰি ৰাখিছে, এজোপা বন পাবলৈ আপোনাৰ বাৰীখনত মানে দিগদাৰ আছে বিচাৰি পাবলৈ। আপুনি ইমান চাফ চিকুণকে ৰাখিছে,
ইয়াৰ মূলতে কাৰণটো আপুনি বছৰটোত কেইবাৰমান আপুনি চাফা কৰিবলগীয়া হয়? এইটো সেনেকুৱা নহয় আৰু বছৰটোত কৰি থাকিব লগা হয়, বন দেখিলে আমি চাফা কৰি থাকোঁ। হয় হয় আৰু হয়। এইটো মানে হ'বলৈ নিদোৱে আৰু পৰাপক্ষত মানে। আপোনাৰ ইয়াত কিমান বিধৰ কি ফল বা কি গছ বা কেনেকুৱা ধৰণৰ কি আপুনি ইয়াত পালন কৰি আছে? এতিয়া আপোনালোকে দেখিছে, অনগমীয়াটো দেখিছে, এইবোৰ নাৰিকল, তামোল, জালুক, আম, কঁঠাল, তাৰপৰা বিভিন্ন এইবোৰ ফল মূল আছে। হেৰিও আছে, কাজি নেমু আছে, ৰবাব টেঙা আছে, চুকা টেঙা আছে, মৌচুমী আছে, আমলখি আছে, ৰবাব টেঙা, এনেকৈ ইত্যাদি আছে বহুতখিনি ফলে। আৰু আপেলো জীৱ লগাইছোঁ। জন্তু হিচাপে কি পুহি আছে? জীৱ জন্তু হাঁহ, কুকুৰা, পাৰ, ছাগলী, মাছ, গাহৰি, ব্ৰইলাৰ ইত্যাদি আছে। তাত বহি থাকোঁতে আমাক কৈছিলে যে মোবাইলৰ টাৱাৰে যি হয়। গছ গছনি বহুতখিনি ক্ষতি কৰিছে, হয়। সেই কেনেকুৱা ধৰণৰ কি ক্ষতি আপুনি দেখিছে? মইতো যেতিয়াৰ পৰা মোবাইলটো ওলালে, যেতিয়াই 4G 5G কিবা কিবি হ'ল, তেতিয়াৰ পৰাই মানে ইয়াৰ প্ৰভাৱটো বেছিকৈ পৰিবলৈ ল'লে। আগতেতো মোবাইল নহওঁতে আমি এজোপা যেতিয়া তামোল ৰোপণ কৰোঁ, তাৰপিছত আৰু গোটেই জীৱনৰ কাৰণে ৰুব নালাগে বুলিয়ে ভাবোঁ, কিয়নো মানে বেমাৰেই নাই, তামোলৰ বেমাৰেই নাছিলে। যেতিয়ালৈকে মোবাইল নাছিলে তেতিয়ালৈকে তামোলক আমি বেমাৰী দেখা নাছিলোঁ, নাৰিকল তামোল বিশেষকৈ মানে। বাকীবিলাকত যদিও হৈছিলে, কম বেছি পৰিমাণে হৈছিলে, কিন্তু এতিয়া সকলো বস্তুতে বেমাৰটো এই তাৰ পৰাই ৰেডিয়েশ্যন হৈছে বুলি মোৰ অনুভৱ। নাৰিকল মানে বেমাৰটো কেনেকুৱা ধৰণৰ? নাৰিকল সৰু হৈ থাকে নে নাৰিকলত কিবা পচি যায় নে কেনেকুৱা কি হয়? নাৰিকলৰ সদ্যহতে এতিয়া কিবা মুঠতে শুকাই যায়, পাতবিলাক দেখিব, আগটো পচি যায়, ভিতৰৰ ওপৰৰ বাকলিখনো কিছুমানত এৰাই যায়, এৰি পিনে ঘোণ হৈ যায়। আৰু তামোলতো কথাই নাই, আগ মৰাৰ পৰা গুৰি মৰাৰ পৰা বিভিন্ন বেমাৰ, বুন্দা লগা বুলি এটা আছে, সেই তেনেধৰণে কেইবাটাও বেমাৰ, 5টামান মানে মাৰাত্মক বেমাৰ তামোলৰ এতিয়া হ'বলৈ ধৰিছে। হয়, ঠিক আছে, ইমানখিনি যি তেখেতৰ লগত আমি কথা পাতিলোঁ, আৰু কিছু অকণমান চাম আমি, তাৰপিছতে আমি ভিডিঅ'টো ইমানখিনি সমাপ্ত কৰিম, আৰু লগতে আপোনাকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু কোনফালে কি আছে অকণমান যদি আপুনি দেখাই যায়। আহক দেখাম। এয়া পুখুৰী তেখেতৰ, ইমান ধুনীয়াকৈ তেখেতে পৰিপাটি কৰি ৰাখিছে, তাৰ লগতে এইফালে ফটো চটো চলি আছে কথাৰ মাজে মাজে। দেখিলে ইমান সুন্দৰ এখন ফাৰ্ম, টোটেলি অৰ্গেনিক ফাৰ্মখন। আৰু যিজন ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে তেখেত হ'ল তিলেশ্বৰ সন্দিকৈদেৱ। তেখেতৰ অলপ বয়স হৈছে, বয়স মানে 1969 তেখেতৰ জন্ম, আৰু তেখেত জিলাভিত্তিক তেখেতে কৃষকৰ শ্ৰেষ্ঠ কৃষকৰ বঁটাটো পাইছিলেই, লগতে দুবাৰকৈ অসম ভিত্তিকো তেখেতে বঁটা পাইছে। গতিকে আজি এটা এনেকুৱা পবিত্ৰ দিনত, মানে আজি হ'ল ৭৭তম গণতন্ত্ৰ দিৱস, আৰু আজিৰ এই দিনটোত আমি ষষ্ঠ বাৰ্ষিক চুকাফা ৰাইডাৰ্ছ মটৰচাইক্লিং ক্লাবে আমাৰ যি চুকাফা ৰাইডাৰ্ছ এচিভাৰ্ছ এটা বঁটা থাকে, তেখেতক আমি প্ৰদান কৰিব পাৰি নথৈ আনন্দিত হ'লোঁ। আৰু দেখিছে ইমান সুন্দৰ এটা পৰিৱেশ, টোটেল আপুনি যদি চাই, তেখেতে আমাক জনালে যে 40 বিঘা মাটিত তেখেতে এই ফাৰ্মখন তেখেতে গঢ়ি তুলিছে। আচলতে এটা দীৰ্ঘদিনীয়া প্ৰচেষ্টা, এই প্ৰচেষ্টাটো এদিনীয়া দুদিনীয়া বা এবছৰ দুবছৰ নহয়, তেখেতে আমাক জনাইছে যে সম্পূৰ্ণ 45 বছৰ লাগিছে। তেখেতে তেখেতৰ হিষ্ট্ৰীটো আমাক কৈছে যে কেনেকৈ তেওঁ হাজিৰা কৰিছিলে, হাজিৰা কৰিবলৈ যাওঁতে ছদিনৰ হাজিৰা 36 টকা পাইছিলে, আৰু কোনোবা এটা দিনত তেওঁৰ হাজিৰা নোযোৱাৰ কাৰণে কম পালে, পাছত তেওঁ কল বিক্ৰী কৰিলে, কল বিক্ৰী কৰি দিয়ে তেখেতে যেতিয়া বেছি উপাৰ্জন কৰিলে, দেখিলে যে মই হাজিৰা কৰা কিয় হাজিৰা কৰিম, মই ইয়াত যদি নিজে এখন কৃষি ফাৰ্ম গঢ়ি তোলোঁ তেতিয়াহ'লে হয়তো নিজেও স্বাৱলম্বী হ'ব পাৰিম। আৰু আজি 45 বছৰ পাছত তেখেতে এইটো প্ৰমাণ কৰিলে যে তেখেতে ইমান সুন্দৰ এখন কৃষি ফাৰ্ম গঢ়ি তুলিছে। কি নাই ইয়াত, বিভিন্ন ধৰণৰ পশুধনসমূহ ইয়াত আছে, গতিকে মাছৰ কাৰণে তেখেতে ফিচাৰী গঢ়ি তুলিছে, বিভিন্ন ধৰণৰ আপোনালোকে গছ গছনি এইবিলাক দেখিলে, আৰু তেখেতে এইবিলাক ব্যৱসায়িক ভিত্তিতো তেখেতে এইবিলাক ব্যৱহাৰ কৰিছে, তেখেতে আমাক জনালে। আৰু আজি আমাৰ ইয়াত চুকাফা ৰাইডাৰ্ছৰ আমাৰ সতীৰ্থসমূহ ইয়াত আছে, সকলো আহিছে ইয়াত তেখেতক লগ কৰিবলৈ আজি এই দিনটোত, আৰু আমি তেখেতক বঁটাটো প্ৰদান কৰিবলৈ পাই আমি নথৈ আনন্দিত হ'লোঁ। মোৰ ভাতৃ আছে অৰিন্দম ডেকা, ডাক্তৰ প্ৰফেশ্যনেল, তেখেতো আজি সময় উলিয়াই ইয়ালৈ আহিছে। চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ, মানে সঁচা কথা ক'বলৈ গ'লে আমি সকলোৱে ব্যস্ত থাকোঁ নিজৰ কৰ্মত ব্যস্ত থাকোঁ। এটা দিনৰ কাৰণে যদি আপোনালোকে সময় পাই ওলাই আহিব, এনেকুৱা এখন চাব, নিজৰ নৱপ্ৰজন্মক আপোনালোকে দেখাবলৈ চেষ্টা কৰিব, এইফালে কমলাৰ গছ, তাল গছ, কি নাই। আৰু তেখেতে আমাক এটা কথা জনাইছিল যে তেওঁৰ এটা এইম থাকে যে বছৰটোত যাতে তেওঁ 365 জোপা যাতে গছ পুলি ৰোপণ কৰিব পাৰে। তেখেতৰ কথাবিলাক শুনি যথেষ্ট ভাল লাগিলে, গতিকে আপোনালোককো দেখুৱালোঁ আমি। আদৰ্শ কৃষক, সঁচাই আদৰ্শ, সকলোৰে বাবে আদৰ্শ, নৱপ্ৰজন্মৰ বাবে আদৰ্শ।
আমি গৌৰৱান্বিত তেখেতক লৈ এই পৰিৱেশ। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। আশা কৰিলে আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।